BTCL প্ৰথমখন বৈঠক বহিল তাতে আননিমাস উইদাউট কন্টেস্ট আমাৰ ত্ৰিদীপ দৈমাৰী ডাঙৰীয়াক আমি স্পিকাৰ হিচাপে বাছনি কৰি দিলোঁ আৰু আজি তেখেতৰ নেতৃত্বত আমাৰ BTCL এখন চলিব আমি আশা ৰাখিছোঁ তেখেতৰ যিটো নিৰপেক্ষ ভূমিকা ৰাইজৰ অভাৱ অভিযোগ আৰু আমাৰ ৰাইজৰ আশা আকাংক্ষা লৈ সন্মানীয় MCLA বিলাকে যি বিষয় লৈ আলোচনাত আনিব সেই আলোচনাবিলাক যাতে স্পষ্টকৈ সকলোৱে যাতে নিৰপেক্ষভাৱে ভূমিকা লৈ পেলাই আমি ৰাইজৰ অভাৱ অভিযোগখন উত্থাপন কৰিব পাৰোঁ তাৰে আমি আশা ৰাখিছোঁ আৰু আমি আশাবাদী আৰু আজি ডেপুটি স্পিকাৰ নেক্সট এছেম্বলি সেশনত আমি বাছনি কৰিম আজি ডেপুটি স্পিকাৰটো ড্ৰপ হৈ থাকিল ইয়াৰ পিছত আমাৰ যিটো MCLA সকলক লৈ আমাৰ কিছু বিষয়াসকলক যৌথভাৱে আমি আলোচনা কৰিছোঁ সেই আলোচনাত আমি এটা স্পষ্ট এটা ৰেজলিউশ্যনত আহিব পাৰিছোঁ যে সেইটোৱে হ'ল যে বৰ্তমানে যিমানবোৰ আমাৰ TCDC TCLCC আৰু টাউন কমিটি আৰবান কমিটি যিবিলাক আছে যিমানবোৰ কমিটি আছে বৰ্ড নিশাই যিবোৰ আছে এইবিলাক আজিৰ পৰা উইথড্ৰ কৰা হ'ল বা আজিৰ পৰা কেনচেল কৰা হ'ব আৰু স্পেচিয়েল আমাৰ যিসকল এক্সিকিউটিভ অফিচাৰসকল আছে আমাৰ যেনিবা আৰবান ডেভেলপমেণ্টত বা টাউন কমিটিত যিসকলে এক্সিকিউটিভ অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে তেখেতসকলে ফুল দায়িত্বটো লৈ পেলাই উইথড্ৰ কৰা হ'ল বা আজিৰ পৰা কেনচেল কৰা হ'ব আৰু স্পেচিয়েল আমাৰ যিসকল এক্সিকিউটিভ অফিচাৰসকল আছে আমাৰ যেনিবা আৰবান ডেভেলপমেণ্টত বা টাউন কমিটিত যিসকলে এক্সিকিউটিভ অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে তেখেতসকলে ফুল দায়িত্বটো লৈ পেলাই কেইদিনমান নতুন কমিটি বা চেয়াৰমেন এপইণ্টমেণ্ট নোহোৱালৈকে বা নতুন কমিটি গঠন নোহোৱালৈকে আমাৰ অফিচাৰসকলে আমাৰ বৰ্ডবিলাক চাব আৰু TCLCC TCDCটো খুব সোনকালে আমি গঠন কৰাৰ কাৰণে আমি কিবা কৰিছোঁ সিদ্ধান্ত লৈছে আৰু আজি এটা খুব ডাঙৰ এটা ভাল এটা সিদ্ধান্ত হ'ল যে PMAY ঘৰ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আৱাস প্লাছ যিটো আমাৰ ছাৰ্ভে কৰিব লগা আছিলে এই ছাৰ্ভেখন আমাৰ অহাকালিৰ পৰা আৰম্ভ হ'ব আমাৰ BTC এৰিয়াত অহাকালি দিনৰ পৰা আৰম্ভ হ'ব সকলো TCDCত আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ যিসকল ছাৰ্ভেয়ৰসকলৰ লগত আমি ভলুণ্টাৰীলি আমি তেখেতসকলৰ লগত গাঁৱে গাঁৱে যাম আৰু গাঁৱে গাঁৱে যিটো আমাৰ মানে কি বুলি কয় এইটো ছাৰ্ভে আছে আমাৰ যিটো ছাৰ্ভে কৰিব লগা বাকী আছে এই ছাৰ্ভেখন আৰম্ভ হ'ব আৰু এইটো আমাৰ নেশ্যনেল ষ্টেট লেভেল হিচাপে 13 তাৰিখটো লাষ্ট ডেট আছিল খুব সম্ভৱ মানে 13 তাৰিখৰ ভিতৰত আমি ছাৰ্ভে সম্পূৰ্ণ কৰাটো সম্ভৱ নহ'ব সেইটোকে আমাৰ মাননীয় শ্ৰী ভাগ্ৰামা মহিলাৰী দেৱে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত যোগাযোগ ৰাখি ইয়াৰ এক্সটেনশ্যনৰ কাৰণে আমি মানে প্ৰে কৰিম যাতে আৰু এক সপ্তাহমান আৰু মানে এক্সটেনশ্যন পায় যাতে সুন্দৰকৈ মানে যাতে ছাৰ্ভে কৰিব পাৰোঁ যাতে কোনো ধৰণৰ ইয়াত আৰু ডুপ্লিকেচি নহয় আৰু কোনো ধৰণৰ যাতে ডুপ্লিকেচি কৰাৰ মানে কোনো সুবিধা নাথাকে মানে সুন্দৰকৈ ছাৰ্ভে কৰাৰ পিছত আমি কম সময়ৰ ভিতৰতেই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা চেংচন কৰিম আৰু আমাৰ PMAY প্লাছ
যিটো আৱাজ প্লাছ, এই আৱাজ প্লাছৰ কাম আমি একদম সোনকালে আৰম্ভ কৰিম। এইখিনি আজি আলোচনাত আমাৰ BTC হিচাপে ইনষ্ট্ৰাকশ্যন দিয়া হ'ল, আৰু বাকী যিবোৰ কৰণীয় কাম আছে খুব কম সময়ৰ ভিতৰতে আমাৰ এক্সিকিউটিভ কাউন্সিলখন গঠন হ'ব। এক্সিকিউটিভ কাউন্সিল গঠন হোৱাৰ পিছত যিমান আমাৰ লাইন ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টবিলাকৰ যিবোৰ কৰণীয় আছে, বাকী যিবোৰ মানে আমাৰ বাকী কাম আৰম্ভ কৰণীয় কাম আছে, গোটেইবোৰ ট্ৰেন্সপাৰেঞ্চিভাৱে কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। খুব গোটেইখিনি কামবিলাক যাতে ট্ৰেন্সপাৰেণ্টলি কৰা হয়, আৰু ট্ৰেন্সপাৰেণ্টলি যাতে আমি ৰাইজক এইবাৰ মানে প্ৰশাসন আমি দিব পাৰোঁ, আৰু আমাৰ যিবোৰ ছাৰ্ভে হ'ব, ইয়াত আমাৰ আগৰ চৰকাৰৰ নিচিনা আমি কোনো স্কিমক মানে প্ৰাৰ্থীকৰণ কৰা নহ'ব। ইয়াত ন' পলিটিকেলাইজেশ্যন, ইয়াত কোনো ধৰণৰ ৰাজনৈতিক সন্ত্ৰাসবাদ ইয়াত কৰা নহ'ব। গৰীবটো গৰীবেই, আৰু ইয়াত পাৰ্টি লৈ পেলাই আমি কোনো ধৰণৰ বৈষম্য ভাৱ আৰু বৈষম্য কৰা নহ'ব। সকলোৱে গৰীবে গৰীব, ধনীয়ে ধনী, যিটো যোগ্য ক্ৰাইটেৰিয়া, যাৰ ক্ৰাইটেৰিয়া য'ত মিট হয় ক্ৰাইটেৰিয়া হিচাপে আৰু তেওঁলোকৰ মানে যোগ্যতা হিচাপে গোটেইবিলাক স্কিম ইমপ্লিমেণ্টেশ্যন কৰা হ'ব। তাত অযোগ্য ব্যক্তি যাতে কোনো ধৰণৰ নাপায়, তাৰ কাৰণে আমি যথেষ্ট দৃষ্টিৰ নজৰ ৰাখিম, আৰু আমাৰ ব্যুৰ'ক্ৰেটসকলক আমি তেনেকৈ আমি গাইড কৰি যাম। এইটো হ'ল আপোনাৰ ৰাজনীতিক কথা। তো মই এতিয়া ৰাজনীতিক কথা ইয়াত আপোনালোকৰ লগত ক'বলৈ অহা নাই। জাষ্ট আমি আজি এছেম্বলি বহিলে প্ৰথম দিন, আজি শুভ দিনত, এই শুভ দিনত ইমান ৰাইজৰ আমি চিন্তা কৰিছোঁ, আৰু ৰাইজক যাতে কোনো পলিটিকেল ডিছক্ৰিমিনেশ্যন কৰা নহয়, কোনো স্কিমক যাতে পলিটিকেলাইজ কৰা নহয়, তাৰ কাৰণে আজি আমাৰ চিফ মহোদয়ে সকলো ব্যুৰ'ক্ৰেটছ আৰু আমাৰ MCLA সকলক ইতিমধ্যে সাৱধান বাণী দিছে। সাৱধান বাণী দিয়া হৈছে যে যোনে পাব লগা ব্যক্তি, যোগ্যতা থকা ব্যক্তি, ক্ৰাইটেৰিয়া মিট থকা ব্যক্তি, তেখেতসকলে পাবই লাগিব। ইয়াত কোনো ধৰণৰ স্কিমৰ লগত কোনো ৰাজনীতি কৰা নহ'ব, আৰু কোনো স্কিম ৰাজনীতিকৰণ কৰা নহ'ব বুলি ইতিমধ্যে আমাৰ হাগ্ৰামা মহিলাদেৱৰ মানে পূৰা কৰা নিৰ্দেশ ইতিমধ্যে জাৰি কৰা হ'ল। এইটোকে আজি BTC বাকী ৰাইজৰ কাৰণে খুব মংগলৰ দিন, শুভ দিন, আৰু এই শুভ দিনত আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ BTC বাকী ৰাইজে ইমান দলে বলে আহি কিবা এটা আশা লৈ পেলাই, যি আশাটো লৈ পেলাই ৰাইজে ভোট দিছে, আৰু আমি ৰাইজক যি আশা দি পেলাই ৰাইজৰ পৰা আমি ভোট ল'লোঁ, যেনেকুৱা তেনেকুৱা কাম আমাক মানে কাউন্সিলটো গঠন কৰিবলৈ দিয়ক। কাউন্সিল EC মিটিঙত আমি ইয়াৰ ফৰ্মুলা ওলাম, হয়তো ইয়াত নিশ্চয় ডিপাৰ্টমেণ্টৰ কথা থাকিল, আৰু আমাৰ কাউন্সিলৰ পলিচিও থাকিল, আৰু ইয়াৰ মানে ৰুলছ এণ্ড গাইডলাইনছৰো কথা থাকিব। এইটো আমি EC মিটিং, প্ৰথম EC মিটিঙতেই আমি গোটেইখিনি যিটো আমাৰ মেনিফেষ্টত লিখা আছে, লিখাবিলাক আমি কাম কৰিম। আৰুতো আছে আমাৰ 5টা গেৰেণ্টি মানে EC মিটিং হোৱাৰ লগে লগে প্ৰথম EC মিটিঙতে আলোচনা কৰি ইয়াৰ কামৰ যিটো মানে আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আৰু গাইডলাইন